যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণক লৈ চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে একাংশই। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মাজুলীৰ বিধায়কলৈ শীঘ্ৰেই কাম আৰম্ভ কৰা হ'ব বুলি পত্ৰ প্ৰেৰণ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত মন্তব্য কৰিছিল জানুৱাৰীৰ মাহত শেষৰ ফালে নতুন নিৰ্মিত হ'ব আৰু ফেব্ৰুৱাৰী মাহৰ পৰা দলঙৰ কাম আৰম্ভ হ'ব। কিন্তু জানুৱাৰীৰ মাহ শেষ হ'ল। ফেব্ৰুৱাৰী মাহত ভৰি দিলে যদিও একো খবৰ নাই দলং নিৰ্মাণৰ সন্দৰ্ভত। মাজুলীবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মাজুলীবাসীৰ সপোনৰ দলংখনক লৈ গা এৰা দিয়াৰ অভিযোগ কৰিছে মাজুলীবাসীয়ে। বাৰে বাৰে চৰকাৰে মাজুলীবাসীক কৰা উপেক্ষাই মাজুলীবাসীৰ আৱেগক লৈ খেল খেলিছে। ক্ষোভিত হৈ পৰিছে এতিয়া মাজুলীবাসী। চাওক, মূল কথাটো হ'ল কি, মাজুলী যোৰহাট সংযোগী দলং মাজুলীবাসীৰ বহিৰ্জগতৰ লগত যোগাযোগৰ কাৰণে এইটো আছিল এটা মাজুলীবাসী ৰাইজৰ এটা আশাৰ বতৰা আৰু এইটো এটা মূল আৱেগ। মাজুলী যোৰহাট দলং হ'ল মাজুলীবাসী ৰাইজৰ মূল আৱেগ। আজি আমি ধূনাগুৰি দলং হোৱাটো মাজুলীবাসী ৰাইজে বিচাৰিছোঁ। লখিমপুৰৰ লগত যোগাযোগ হৈ বহিৰ্জগতৰ লগত বা যোগাযোগৰ কাৰণে আমি সেই দলঙো বিচাৰিছোঁ। কিন্তু মূল মাজুলী আৰু যোৰহাট সংযোগী দলং আছিল মাজুলীবাসীৰ মূল আৱেগ। এই মূল আৱেগক চৰকাৰে বাৰম্বাৰ উপেক্ষা কৰিছে। ইয়াত কি গভীৰ ৰাজনীতি সোমাই আছে এই কথা কিন্তু অলপ বুজা কঠিন হৈ পৰিছে। বিগত সময়ত এবাৰ প্ৰায় 8 মাহ 9 মাহ দিন দলঙৰ কাম সাধাৰণ এটা অজুহাতক লৈ পেলাই বন্ধ কৰি ৰাখিলে। তাৰ পাছত এতিয়া প্ৰায় 6 মাহৰ ওপৰত হ'ল। 6 মাহৰ ওপৰত এই দলঙৰ কাম সম্পূৰ্ণ বন্ধ হৈ আছে। আগৰ কোম্পানীয়ে কাম কৰিব নোৱাৰোঁ বুলি কোৱাৰ পাছত নতুনকৈ নিবেদা আহ্বান কৰি পেলাই কাম আৰম্ভ কৰা হ'ব বুলি জানুৱাৰী মাহৰ ভিতৰত নিবেদা আহ্বান কৰি নতুনকৈ কোম্পানীক কাম আৰম্ভ কৰা হ'ব বুলি পেলাই এইটো নীতিন গাডকাৰীৰ লগত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহি আলোচনা কৰি পেলাই এই কথা ঘোষণা কৰিছিলে। কিন্তু চাওক, আজি এই কথা ঘোষণা কৰা প্ৰায় 2 মাহৰ ওপৰত হৈ গ'ল। কিন্তু এইটো এটা ভুৱা যে এটা ৰাজনৈতিক এটা চল চাতুৰি বুলি ইতিমধ্যে মাজুলীবাসী ৰাইজে ভাবিবলৈ বাধ্য হৈছে। আমি ছাত্ৰ সন্থাই বাৰম্বাৰ মাজুলী যোৰহাট দলংক লৈ পেলাই বাৰম্বাৰ দাবী জনাই আহিছোঁ মাজুলীবাসী ৰাইজৰ সহযোগত। আৰু মাজুলীবাসী ৰাইজৰ এই মূল আৱেগ মাজুলীৰ বহিৰ্জগতৰ লগত যোগাযোগৰ সুচলৰ বাবে বা মাজুলীক যিটো মাজুলীৰ চিকিৎসাৰ ক্ষেত্ৰতেই হওক, শিক্ষাৰ ক্ষেত্ৰতেই হওক বা আৰ্থসামাজিক উন্নয়নৰ প্ৰশ্নতেই হওক, মাজুলী যোৰহাট দলং হ'ল মাজুলীবাসীৰ মূল লক্ষ্য আছিল। এই মূল লক্ষ্যৰ আৱেগক কিন্তু চৰকাৰে বাৰম্বাৰ উপেক্ষা কৰিছে আৰু চুৰমাৰ কৰি দিছে এই আশা। আমি আজিৰ তাৰিখত পুনৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক পুনৰ এই কথা দাবী উত্থাপন কৰিছোঁ যে মাজুলীবাসীৰ যি মূল আৱেগ মাজুলী যোৰহাট দলং, এই দলঙক যদি বাৰম্বাৰ ৰাজনীতি কৰিব বিচাৰে, আহি থকা দিনত কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে পাবলৈ কিন্তু বাট চাই ৰওক বা এই উচিত প্ৰত্যুত্তৰ দিবলৈ মাজুলীবাসী ৰাইজ সাজু হৈ আছে। নহয়, চাওক, আজি কেন্দ্ৰত কোন চৰকাৰ আছে, ৰাজ্যত কোন চৰকাৰ আছে, MP কোন হ'ব, MLA কোন হ'ব, সেইটো চৰকাৰৰ কথা, সেইটো জনসাধাৰণৰ মূল লক্ষ্য নহয়। কিন্তু চৰকাৰৰ যদি এখন চৰকাৰ, গণতান্ত্ৰিক চৰকাৰে যদি ৰাইজৰ স্বাৰ্থত যদি তেওঁলোক যদি ৰাইজৰ স্বাৰ্থত নিৰ্বাচিত হৈছে, তেতিয়াহ'লে ৰাইজৰ কাম কৰিবই লাগিব। আজি যোৰহাট সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াই সাংসদ হওক বা বিগত সময়ত তপন গগৈ ডাঙৰীয়া সাংসদ আছিল, যোনেই নাথাকক, কিন্তু কেন্দ্ৰত আছে বিজেপি চৰকাৰ, ৰাজ্যত আছে বিজেপি চৰকাৰ। আৰু যোৰহাট সমষ্টিত সাংসদ গৌৰৱ গগৈ হ'ল বুলি পেলাই যদি কোনোবাই যদি এই অভিযোগ উত্থাপন কৰিব বিচাৰে বা এই অজুহাত ল'ব বিচাৰে, তেতিয়াহ'লে ইয়াত ৰাজনৈতিক কৌশল বুলি অভিহিত হ'ব বুলি আমি অনুভৱ কৰিছোঁ, বা ই এক ৰাজনৈতিক কৌশল বা মাজুলীবাসী ৰাইজক ইয়াক কিবা প্ৰতিশোধ ল'ব বিচাৰিছে নেকি, যে গৌৰৱ গগৈ সাংসদ হোৱাৰ কাৰণে মাজুলীবাসী ৰাইজৰ ওপৰত ইয়াত চৰকাৰে কিবা প্ৰতিশোধ ল'ব বিচাৰিছিল? আমি সেই প্ৰশ্ন উত্থাপন কৰিম তেতিয়া। মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট, এনি ভাৰত 24।